নমস্কাৰ প্ৰিয় দৰ্শক, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, আগষ্ট মাহৰ 5 তাৰিখটো আপোনাৰ জীৱনৰ বাবে বিশেষ গুৰুত্বপূৰ্ণ হ'ব পাৰে। কাৰণ এই সময়ছোৱাত কৰ্কট ৰাশিত সূৰ্য, বুধ আৰু বৃহস্পতিৰ বিশেষ সংযোগে এক শক্তিশালী ত্ৰিগ্ৰহী পৰিৱেশ সৃষ্টি কৰাৰ কথা জ্যোতিষীয় গণনাত উল্লেখ কৰা হৈছে। এই গ্ৰহী পৰিৱৰ্তনৰ প্ৰভাৱত তুলা ৰাশিৰ জাতক জাতিকাসকলৰ কৰ্মজীৱন, ধন সম্পত্তি, মান সন্মান আৰু ভৱিষ্যতৰ সুযোগৰ ক্ষেত্ৰত নতুন দুৱাৰ মুকলি হোৱাৰ সম্ভাৱনা থাকিব পাৰে। বিশেষকৈ যিসকলে বহুদিন ধৰি চাকৰিত পদোন্নতি, ব্যৱসায়ত লাভ অথবা আৰ্থিক উন্নতিৰ অপেক্ষা কৰি আছিল, তেওঁলোকৰ বাবে এই সময়ছোৱা কিয় গুৰুত্বপূৰ্ণ হ'ব পাৰে সেই বিষয়ে আজি আমি বিতংভাৱে আলোচনা কৰিম। কিন্তু এই গ্ৰহীয় পৰিৱৰ্তনৰ এটা বিশেষ দিশ আছে, যিটো তুলা ৰাশিৰ জাতক জাতিকাসকলে কোনোপধ্যেই উপেক্ষা কৰা উচিত নহয়। সেই গুৰুত্বপূৰ্ণ কথাটো জানিবলৈ ভিডিঅ'টো শেষলৈকে নিশ্চয় চাই থাকিব। তেন্তে আহক কোনো পলম নকৰি জানো 5 আগষ্টৰ পৰা তুলা ৰাশিৰ জীৱনত কি কি পৰিৱৰ্তন আহিব পাৰে আৰু ক'ত ক'ত খুলিব পাৰে ভাগ্যৰ নতুন দুৱাৰ। গতিকে পলম নকৰি আহকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰিয় দৰ্শক, প্ৰথমতে জানো আহক আৰ্থিক কৰ্মজীৱনৰ ওপৰত প্ৰভাৱ। এতিয়া আহক প্ৰথমে জানো আপোনাৰ কৰ্মজীৱন আৰু আৰ্থিক দিশত এই গ্ৰহীয় পৰিৱৰ্তনে কেনে প্ৰভাৱ পেলাব পাৰে। এই সময়ছোৱাত কৰ্মক্ষেত্ৰত আপোনাৰ দায়িত্ব বৃদ্ধি পাব পাৰে। আপুনি যি কাম ইমান দিনে নিষ্ঠা আৰু পৰিশ্ৰমেৰে কৰি আহিছে, সেই কামৰ স্বীকৃতি লাভ কৰাৰ সম্ভাৱনাও বৃদ্ধি পাব পাৰে। উচ্চপদস্থ বিষয়াসকলৰ পৰা প্ৰশংসা লাভ কৰাৰ লগতে কোনো গুৰুত্বপূৰ্ণ দায়িত্ব আপোনাৰ হাতত অৰ্পণ হ'ব পাৰে। যিসকলে তুলা ৰাশিৰ জাতক জাতিকাৰ পদোন্নতিৰ অপেক্ষাত আছে, তেওঁলোকৰ বাবে এই সময়ছোৱা আশাব্যঞ্জক হ'ব পাৰে। আপোনাৰ দক্ষতা আৰু কাম কৰাৰ ধৰণে কৰ্মক্ষেত্ৰত আপোনাৰ গুৰুত্ব বৃদ্ধি কৰিব পাৰে। আনহাতে চাকৰি বিচৰা থকা জাতক জাতিকাসকলৰ বাবেও নতুন সুযোগৰ দুৱাৰ মুকলি হ'ব পাৰে। কোনো পৰিচিত ব্যক্তি, পুৰণি যোগাযোগ অথবা নতুন সংযোগৰ জৰিয়তে চাকৰিৰ ভাল খবৰ লাভ কৰাৰ সম্ভাৱনা থাকিব পাৰে। ব্যৱসায়ৰ সৈতে জড়িত তুলা ৰাশিৰ জাতক জাতিকাসকলৰ বাবেও সময়খিনি গুৰুত্বপূৰ্ণ। নতুন গ্ৰাহক লাভ, ব্যৱসায়ৰ বিস্তাৰ অথবা কোনো লাভজনক চুক্তি সম্পূৰ্ণ কৰাৰ সুযোগ আহিব পাৰে। আৰ্থিক ক্ষেত্ৰত হঠাৎ ডাঙৰ পৰিৱৰ্তন আশা কৰা পৰিৱৰ্তে লাহে লাহে নিজৰ উপাৰ্জন আৰু সঞ্চয়ৰ বৃদ্ধি কৰাটো গুৰুত্ব দিয়ক। এই সময়ত অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ কৰিব পাৰিলে ভৱিষ্যতৰ বাবে ভাল আৰ্থিক ভিত্তি গঢ়ি তুলিব পাৰিব। প্ৰেম, দাম্পত্য আৰু পাৰিবাৰিক জীৱন যদি চাওঁ, এতিয়া আহক জানো তুলা ৰাশিৰ জাতক জাতিকাসকলৰ প্ৰেম আৰু পাৰিবাৰিক জীৱনৰ বিষয়ে। এই সময়ছোৱাত আপোনাৰ পাৰিবাৰিক জীৱনত সুখ শান্তি বৃদ্ধি পাব পাৰে। পৰিয়ালৰ সদস্যসকলৰ সৈতে থকা পুৰণি ভুল বুজাবুজি বা মনোমালিন্য আলোচনা কৰি সমাধান কৰাৰ সুযোগ আহিব পাৰে। আপোনাৰ কথা বতৰা আৰু ব্যৱহাৰে পৰিয়ালৰ মাজত আপোনাৰ গুৰুত্ব আৰু সন্মান বৃদ্ধি কৰিব পাৰে। বিবাহিত জাতক জাতিকাসকলৰ বাবেও সময়ছোৱা মোটামুটি অনুকূল হ'ব পাৰে। জীৱনসংগীৰ পৰা গুৰুত্বপূৰ্ণ সহায় লাভ কৰাৰ লগতে দুয়োজনে মিলি ভৱিষ্যতৰ কোনো পৰিকল্পনা কৰিব পাৰে। দীৰ্ঘদিন ধৰি ৰৈ থকা পাৰিবাৰিক কামো এই সময়ত আগবাঢ়িব পাৰে। আনহাতে যিসকল তুলা ৰাশিৰ জাতক জাতিকা প্ৰেম সম্পৰ্কত আছে, তেওঁলোকৰ সম্পৰ্ক অধিক গভীৰ হ'ব পাৰে। আপোনাৰ সংগীৰ সৈতে ভৱিষ্যত জীৱনলৈকে গুৰুত্বপূৰ্ণ আলোচনা হ'ব পাৰে। অৱশ্যে সৰু সৰু কথাক লৈ খং বা সন্দেহ নকৰিব। সম্পৰ্কত বিশ্বাস, ধৈৰ্য আৰু স্পষ্ট যোগাযোগ বজাই ৰাখিলে এই সময়ছোৱা অধিক সুন্দৰ হৈ থাকিব পাৰে। শিক্ষা আৰু প্ৰতিযোগিতামূলক পৰীক্ষা। এতিয়া আহক তুলা ৰাশিৰ ছাত্ৰ ছাত্ৰী আৰু শিক্ষাৰ্থীসকলৰ বাবে এই সময়ছোৱা কেনে হ'ব পাৰে এই বিষয়ে জানো। যিসকল ছাত্ৰ ছাত্ৰীয়ে কোনো পৰীক্ষা, প্ৰতিযোগিতামূলক পৰীক্ষা অথবা উচ্চ শিক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে, তেওঁলোকৰ বাবে এই সময়ছোৱা মনোযোগ আৰু পৰিশ্ৰম বৃদ্ধি সময় হ'ব পাৰে। পঢ়া শুনাত আগ্ৰহ বৃদ্ধি পাব পাৰে আৰু কঠিন বিষয়বোৰ বুজিবলৈ আগৰ তুলনাত সহজ অনুভৱ হ'ব পাৰে। বিশেষকৈ যিসকলে বহুদিন ধৰি কোনো পৰীক্ষাৰ ফলাফলৰ অপেক্ষাত আছে, তেওঁলোকৰ মনত আশাৰ সৃষ্টি হ'ব পাৰে। আপোনাৰ পূৰ্বৰ পৰিশ্ৰমৰ ফল লাভ কৰাৰ সম্ভাৱনাও দেখা দিব পাৰে। বিদেশত পঢ়িবলৈ বা উচ্চ শিক্ষাৰ বাবে আবেদন কৰা শিক্ষাৰ্থীসকলেও নতুন সুযোগ লাভ কৰিব পাৰে। কোনো গুৰুত্বপূৰ্ণ তথ্য, আবেদন বা নথিপত্ৰৰ কাম থাকিলে সময়মতে সম্পূৰ্ণ কৰি ৰাখক। এই সময়ছোৱাত ভাগ্যৰ ওপৰত সম্পূৰ্ণ নিৰ্ভৰ নকৰি নিয়মিত অধ্যয়নৰ সময়ৰ সঠিক ব্যৱহাৰ আৰু আত্মবিশ্বাস আগস্থান দিয়ক। আপোনাৰ একাগ্ৰতা আৰু পৰিশ্ৰমে সফলতাৰ আটাইতকৈ ডাঙৰ চাবিকাঠি হ'ব পাৰে। প্ৰিয় দৰ্শক, সম্পত্তি, ঘৰ বাৰী আৰু পাৰিবাৰিক সিদ্ধান্ত যদি চাওঁ, এতিয়া আহক তুলা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে ঘৰ বাৰী, সম্পত্তি আৰু পাৰিবাৰিক বিষয়ে জানো। এই সময়ছোৱাত ঘৰ বাৰী সম্পৰ্কীয় কোনো পুৰণি পৰিকল্পনা আগবঢ়োৱাৰ সুযোগ আহিব পাৰে। যিসকলে নতুন ঘৰ নিৰ্মাণ, মাটি ক্ৰয় বা ঘৰ সজোৱাৰ কথা ভাবি আছিল, তেওঁলোকে নিজৰ পৰিকল্পনাক বাস্তৱ ৰূপ দিয়াৰ বাবে উপযুক্ত সময় বিচাৰি পাব পাৰে।
পৰিয়ালৰ কোনো জ্যেষ্ঠ ব্যক্তিৰ পৰা গুৰুত্বপূৰ্ণ পৰামৰ্শ বা সহায় লাভ কৰিব পাৰে। পৰিয়ালৰ মাজত আপোনাৰ সিদ্ধান্তক গুৰুত্ব দিয়া হ'ব পাৰে আৰু কোনো ডাঙৰ পাৰিবাৰিক সিদ্ধান্তত আপোনাৰ মতামতক বিশেষভাৱে বিবেচনা কৰা হ'ব পাৰে। যদি সম্পত্তি সম্পৰ্কীয় কোনো নথি পত্ৰ, চুক্তি বা লেনদেনৰ কাম থাকে, তেন্তে সকলো তথ্য ভালদৰে পৰীক্ষা কৰি আগবাঢ়িব। খৰখেদাকৈ সিদ্ধান্ত নলৈ প্ৰতিটো দিশ ভালদৰে বুজি লোৱাটোৱেই আপোনাৰ বাবে অধিক লাভজনক হ'ব। সামগ্ৰিকভাৱে এই সময়ছোৱাত তুলা ৰাশিৰ পাৰিবাৰিক জীৱনত স্থিৰতা আৰু ভৱিষ্যতক লৈ নতুন পৰিকল্পনাৰ সৃষ্টি হ'ব পাৰে। স্বাস্থ্য আৰু মানসিক শান্তি যদি চাওঁ, এতিয়া আহক তুলা ৰাশিৰ জাতক জাতিকাসকলৰ স্বাস্থ্য আৰু মানসিক অৱস্থাৰ বিষয়ে জানো। এই সময়ছোৱাত সামগ্ৰিকভাৱে স্বাস্থ্যৰ দিশটো স্বাভাৱিকভাৱে চলি থাকিব পাৰে, কিন্তু কৰ্মক্ষেত্ৰৰ ব্যস্ততা আৰু ভৱিষ্যতক লৈ অধিক চিন্তা কৰাৰ ফলত মানসিক চাপ বৃদ্ধি পাব পাৰে। সেয়েহে নিজৰ কামৰ মাজতে কিছু সময়ৰ বিশ্ৰাম লোৱা আৰু মনটো শান্ত ৰখাটো অতি প্ৰয়োজনীয়। অতিৰিক্ত চিন্তা, অনিয়মিত খাদ্য অভ্যাস আৰু নিশা পলমকৈ খোৱাৰ অভ্যাস পৰিহাৰ কৰিবলৈ চেষ্টা কৰক। নিয়মিত ব্যায়াম, পৰ্যাপ্ত টোপনি আৰু স্বাস্থ্যকৰ খাদ্য অভ্যাসে আপোনাক অধিক সতেজ আৰু সক্ৰিয় কৰি ৰাখিব পাৰে। বিশেষকৈ কোনো পুৰণি স্বাস্থ্যজনিত সমস্যা থাকিলে অৱহেলা নকৰি প্ৰয়োজন অনুসৰি চিকিৎসকৰ পৰামৰ্শ লওক। মনত ৰাখিব, সুস্থ শৰীৰ আৰু শান্ত মনে আপোনাৰ সফলতাৰ পথ অধিক শক্তিশালী কৰি তুলিব। নতুন সুযোগ আৰু গুৰুত্বপূৰ্ণ সিদ্ধান্ত। প্ৰিয় তুলা ৰাশিৰ জাতক জাতিকাসকলৰ এই সময়ছোৱাত আপোনাৰ জীৱনত কিছুমান নতুন সুযোগ আহিব পাৰে, যিবোৰ প্ৰথম দৃষ্টিত সৰু যেন লাগিলেও ভৱিষ্যতে গুৰুত্বপূৰ্ণ ফলাফল দিব পাৰে। বিশেষকৈ কৰ্মক্ষেত্ৰত কোনো নতুন দায়িত্ব, নতুন প্ৰকল্প অথবা নতুন ব্যক্তিৰ সৈতে কাম কৰাৰ সুযোগ লাভ কৰিব পাৰে। প্ৰথমতে কিছু চাপ অনুভৱ হ'লেও এই দায়িত্বই আপোনাৰ দক্ষতা প্ৰমাণ কৰাৰ সুযোগ দিব পাৰে। যিসকলে নিজৰ ব্যৱসায় আৰম্ভ কৰাৰ কথা ভাবি আছে, তেওঁলোকে পৰিকল্পনাক অধিক সুসংগঠিত কৰি আগবাঢ়িব পাৰে। পুৰণি যোগাযোগৰ জৰিয়তে কোনো লাভজনক সুযোগ লাভ হ'ব পাৰে। সেই সময়ত আপোনাৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ হ'ব সঠিক সময়ত সঠিক সিদ্ধান্ত লোৱা। কোনো সুযোগ কেৱল শুনি ভাল লাগিছে বুলি গ্ৰহণ নকৰি তাৰ লাভ লোকচান ভালদৰে বিবেচনা কৰক। আৰু এটা কথা বিশেষভাৱে মনত ৰাখিব, এই সময়ছোৱাত আপোনাৰ আত্মবিশ্বাসে আপোনাৰ আটাইতকৈ ডাঙৰ শক্তি হ'ব পাৰে। সেয়েহে ভয় বা সন্দেহৰ বাবে ভাল সুযোগ হাতৰ পৰা যাব নিদিব। ভাগ্য আৰু আগন্তুক দিনৰ ইংগিত যদি চাওঁ, এতিয়া আহক জানো আগন্তুক দিনবোৰত আপোনাৰ ভাগ্যই কি ইংগিত দিব পাৰে। 5 আগষ্টৰ পাছৰ সময়ছোৱাত আপোনাৰ জীৱনৰ পুৰণি সমস্যাৰ পৰা লাহে লাহে ওলাই আহি নতুন দিশত আগবঢ়াৰ সুযোগ সৃষ্টি হ'ব পাৰে। বহুদিন ধৰি যি কাম এটা ঠাইতে ৰৈ আছিল, সেই কাম পুনৰ আগবাঢ়িব পাৰে। বিশেষকৈ কৰ্ম আৰু আৰ্থিক বিষয়ত ধৈৰ্য ধৰি আগবাঢ়িলে ইতিবাচক ফল লাভ কৰাৰ সম্ভাৱনা থাকিব পাৰে। কোনো দূৰৰ ব্যক্তি, পুৰণি বন্ধু বা পৰিচিত ব্যক্তিৰ সৈতে পুনৰ যোগাযোগ স্থাপন হ'ব পাৰে আৰু সেই যোগাযোগে আপোনাৰ বাবে নতুন সুযোগ পথ মুকলি কৰিব পাৰে। এই সময়ছোৱাত আপোনাৰ সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা আৰু আত্মবিশ্বাস অধিক গুৰুত্বপূৰ্ণ হ'ব। আনৰ কথাত সহজে প্ৰভাৱিত নহয়, নিজৰ পৰিস্থিতি বুজি সিদ্ধান্ত লওক। সামগ্ৰিকভাৱে তুলা ৰাশিৰ বাবে এই সময়ছোৱা পৰিশ্ৰমৰ ফল লাভ কৰা, নতুন সুযোগ গ্ৰহণ কৰা আৰু জীৱনক নতুন দিশলৈ লৈ যোৱাৰ এক গুৰুত্বপূৰ্ণ সময় হ'ব পাৰে। গতিকে প্ৰিয় দৰ্শক, এয়া আছিলে ত্ৰিগ্ৰহী যুগৰ যি প্ৰভাৱ, আজি তুলা ৰাশিৰ ওপৰত যি প্ৰভাৱ পৰিবলৈ গৈ আছে, যি ফলাফল আমি দাঙি ধৰিলো। গতিকে আশা কৰিছো আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ' আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিলে, তেনেহ'লে ভিডিঅ'টো লাইক এটা কৰিব। যিমান পাৰে আপোনালোকৰ পৰিয়াল, বন্ধু বান্ধৱীৰ লগত ভিডিঅ'টো পাৰে শ্বেয়াৰ কৰক আৰু কমেণ্ট বক্সত আজি জয় মা লক্ষ্মী আপোনালোকে কমেণ্ট কৰিব। আৰু আমাৰ চেনেলটো যদিহে আপোনালোকে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা থাকিলে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিলোঁ। ধন্যবাদ।